Hello everyone, welcome again to Business Studies class. So we were discussing from Unit 9. So from Unit 9, today's our topics are the meaning of working capital, then meaning of current assets with examples, meaning of current liabilities with examples, and types of working capital. So today we shall discuss about these topics. ছাত্ৰ ছাত্ৰীসকল আজি আমি ইউনিট 9ৰ কাৰ্যকৰী মূলধনৰ অৰ্থসমূহ আলোচনা কৰিম। তাৰ পাছত চলিত সম্পদ আৰু চলিত দেনাৰ বিষয়ে পঢ়িম উদাহৰণ সৈতে আৰু কাৰ্যকৰী মূলধনৰ ধাৰণা স্পষ্ট কৰা দুটা বিধ, ঠিক আছে। সো টাইপস অফ ওয়ার্কিং ক্যাপিটাল। আহা আমি প্ৰথম আলোচনা কৰোঁ ওয়ার্কিং ক্যাপিটাল মানে কাৰ্যকৰী মূলধনৰ অৰ্থ। What is the meaning of working capital? So funds are also needed for short-term purposes for the purchase of raw materials, payment of wages and other day-to-day expenses, etc. These funds are known as working capital. So working capital কি হয়? Working capital চলিত কাৰ্যকৰী মূলধন যেটো কাৰ্যকৰী মূলধন কি হয়? কিছুমান কি ফান্ডস কিছুমান টকা আমাৰ প্ৰয়োজন হয়, সেই টকাবোৰ দীঘল দিনৰ বাবে প্ৰয়োজন হয়, যেটো আমি ফিক্সড ক্যাপিটাল ফিক্সড এসেট কিনিবলৈ ইউজ কৰোঁ। আৰু কিন্তু তাৰ বাহিৰেও আৰু কিছুমান ফান্ডস আমাৰ সদায় কামৰ কাৰণে লাগে, মানে ডে টু ডে এক্সপেন্স, সদায় দৈনন্দিন যেটো আমাৰ খৰচ, সেই খৰচৰ কাৰণে লাগে। যেনে ধৰণৰ হেতু হ'ল শৰ্ট টাৰ্ম, মানে কম সময়ৰ কাৰণে, মানে কম দিনৰ কাৰণে খৰচ বা শৰ্ট টাৰ্ম পাৰপজৰ কাৰণে। ধৰি লোৱা আমি কেঁচা সামগ্ৰী কিনিলোঁ, ৰ মেটেৰিয়েলছ কিনিবলৈ বা তোমালোকৰ ধৰি লোৱা এমপ্লয়িজবিলাকক সদায় ৱেজেছবোৰ দিয়া তাৰপিছত আকৌ ডে টু ডে যিবোৰ খৰচ হয়, ডে টু ডে এক্সপেন্স যিবোৰ হয়, কৰ্মচাৰীসকলক মজুৰি দিয়া সদায়। তাৰপাছত হ'ল ৰ মেটেৰিয়েলছ কিনা, মানে পাৰ্চেজ অফ ৰ মেটেৰিয়েলছ, কেঁচা সামগ্ৰী কিনা। সেইবোৰ বস্তুত আমি যেতিয়া ফান্ডছবোৰ ইনভেষ্ট কৰোঁ, বিনিয়োগ কৰোঁ টকাবোৰ, তেতিয়া সেই ফান্ডছবিলাকক কি বুলি কোৱা হ'ব? ওয়ার্কিং ক্যাপিটাল, ঠিক আছে। In simple words, working capital refers to that part of firm's capital which is required for financing short-term or current assets such as cash, marketable securities, debtors, inventories, etc. এতিয়া working capital ক'ব হ'লে এটো কি হয়? ফাৰ্মছৰ সেই সংগঠনটোৰ সেই ফাৰ্মৰ এটা মূলধনৰ এটা অংশ বা এটা এমাউণ্ট হয়, এটা পাৰ্ট হয়, যিটো মূলধনৰ এটা পাৰ্ট। যেনেকুৱা ফিক্সড ক্যাপিটাল মূলধনৰ এটা পাৰ্ট আছিল, ওয়ার্কিং ক্যাপিটালৰ এটা পাৰ্ট হয়। আৰু সেই পাৰ্টটো, সেই ওয়ার্কিং ক্যাপিটালটো শৰ্ট টাৰ্মৰ কাৰণে লাগে বা কাৰেণ্ট এসেটছ চলিত সম্পদৰ ওপৰত বিনিয়োগ কৰিবলৈ লাগে, ইনভেষ্ট কৰিবলৈ কোনবোৰ এসেটছৰ কাৰণে লাগে? কাৰেণ্ট এসেটছ। এতিয়া কাৰেণ্ট এসেটছ কোনবোৰ? কেশ, নগদ পইচা যেটো, মাৰ্কেটেবল সিকিউৰিটিজ, ডেটাৰ্ছ, দেনাদাৰ বা ইনভেন্টৰিজ, ঠিক আছে। এইবিলাক বস্তুৰ ওপৰত যেতিয়া টকাবোৰ মূলধনৰ এটা অংশ তাত খৰচ কৰা হয়, সেইবোৰ হৈছে ওয়ার্কিং ক্যাপিটাল, ঠিক আছে। এতিয়া ওয়ার্কিং ক্যাপিটালত আমি এতিয়া পালোঁ যে কাৰেণ্ট এসেটছ বুলি কথাটো পালোঁ, কাৰেণ্ট এসেটছ পালোঁ। এতিয়া কাৰেণ্ট এসেটছনো কি সেইবোৰ আমি পঢ়িম। সো ওয়ার্কিং ক্যাপিটাল বুজি পালাই। এতিয়া মিনিং অফ কাৰেণ্ট এসেটছ, ঠিক আছে, চলিত সম্পদ। Current assets refer to assets which are expected to be converted into cash or cash equivalents within a span of 1 year. এতিয়া কি হয়? চলিত যেটো সম্পদ হয়, কাৰেণ্ট এসেটছ কোনবোৰ সম্পত্তিৰ কথা কৈছে? যিবোৰ সম্পত্তি কেশলৈ কনভাৰ্ট কৰিব পাৰি বা
কেছৰ বৰাবৰ যিবোৰ বস্তু এবছৰৰ ভিতৰত কেছলৈ ট্ৰেন্সফাৰ মানে কনভাৰ্ট কৰিব পাৰি ঠিক আছে সেইবোৰ হৈছে কাৰেণ্ট এছেট পৰিৱৰ্তন যিবোৰ নগদ ধনলৈ যিবোৰ সম্পদ বা যিবোৰ সম্পত্তি নগদ ধনলৈ পৰিৱৰ্তন কৰিব পাৰি সেইবোৰ হৈছে চলিত সম্পদ বা কাৰেণ্ট এছেটছ কেছলৈ আমি কনভাৰ্ট কৰিব পাৰোঁ যিবোৰ এছেটছ সেইবোৰ কাৰেণ্ট এছেটছ বুলি কোৱা হয় আৰু সেই কনভাৰ্ট যে কৰোঁ আমি সলনি বা পৰিৱৰ্তন যে কৰোঁ সেই পৰিৱৰ্তনটো এবছৰৰ ভিতৰত হ'ব লাগিব উইদিন এ স্পেন অফ 1 year okay so investment in current assets helps in day to day operations of a business এটা বিজনেছ বা এটা ব্যৱসায়ত যদি আমি কাৰেণ্ট এছেটৰ ওপৰত বিনিয়োগ কৰোঁ কাৰেণ্ট এছেটৰ ওপৰত পইচা টকা খৰচ কৰোঁ ইনভেষ্ট কৰোঁ সেই যে খৰচ কৰোঁ সেইটো কিহত হেল্প কৰে আমাক সহায় কৰে সদায় বিজনেছৰ ব্যৱসায়ৰ যিবোৰ কাম কাজ চলি যাব লাগে সেই কাম কাজৰ চলি যাবলৈ কিছুমান টকা বা কিছুমান বস্তু দৰকাৰ হয় সেই তেতিয়া ৱৰ্কিং কেপিটেল বা কাৰেণ্ট এছেটছৰ দৰকাৰ হয় ঠিক আছে আৰু এতিয়া আমি চাওঁ কাৰেণ্ট এছেটৰ এক্সাম্পল কি কাৰেণ্ট এছেটৰ উদাহৰণ চলিত সম্পত্তিৰ উদাহৰণবোৰ হৈছে কেশ বেলেঞ্চ অৰ কেশ ইন হেণ্ড অৰ কেশ এট বেংক তাত কোৱা হয় নগদ উদ্বৃত্ত আৰু বেংক উদ্বৃত্ত ঠিক আছে দেন marketable securities then bills receivable প্ৰাপ্য bill debtors denader finished goods inventory প্ৰস্তুত সামগ্ৰীৰ মজুত সম্ভাৰ partly finished goods অৰ্ধোৎপাদিত সামগ্ৰী raw materials কেঁচা সামগ্ৰী প্ৰিপেইড এক্সপেন্সেছ অগ্ৰিম ব্যয় বা খৰচ ইত্যাদি এইবোৰ হৈছে কাৰেণ্ট এছেটছৰ অৰ ৱৰ্ক ইন প্ৰগ্ৰেছ এইবোৰ কাৰেণ্ট এছেটছৰ এক্সাম্পল উদাহৰণ এতিয়া আমি কাৰেণ্ট এছেট গম পালোঁ কাৰেণ্ট এছেট কোনবোৰ যিবোৰ সম্পত্তি কেছলৈ কনভাৰ্ট কৰিব পাৰি কেছলৈ আমি পৰিৱৰ্তন কৰিব পাৰি এবছৰৰ ভিতৰত সেইবোৰ হৈছে কাৰেণ্ট এছেটছ ঠিক আছে কাৰেণ্ট এছেটছ বুলি কোৱা হয় চলিত সম্পদ এতিয়া আমি নেক্সট টপিকটোলৈ আহোঁ ডেট ইজ দ্য মিনিং অফ কাৰেণ্ট লাইবিলিটিজ চলিত দেনাৰ অৰ্থ Current liabilities refer to those liabilities which are payable within a time of 1 year. চলিত দেনা কোনবোৰ দেনা যিবোৰ আমি দিবলগীয়া টকা বা দিবলগীয়া বস্তু বা লাইবিলিটিজ ধাৰবোৰ ধৰি লোৱা আমি যিবোৰ আমি দিব লগা হয় সেইবোৰ কাৰেণ্ট লাইবিলিটিজ চলিত দেনা কোনবোৰ কাৰেণ্ট লাইবিলিটিজ সেই লাইবিলিটিজবিলাকক কয় যিবোৰ এবছৰৰ ভিতৰত আমি ঘূৰাই দিব লাগে আমি যিবোৰ ধাৰ লৈছিলোঁ বা কিবা বস্তু আনিছোঁ ক্ৰেডিটত বাকীত তো সেই বাকীবোৰ বা সেই ধাৰবোৰ আমি এবছৰৰ ভিতৰত ঘূৰাই দিব লাগিব সেইটো হ'ল কাৰেণ্ট এছেটছ আৰু কাৰেণ্ট লাইবিলিটিজ বুলি কোৱা হ'ব চলিত দেনা অ'কে এতিয়া এক্সাম্পল অফ কাৰেণ্ট লাইবিলিটিজ চলিত দেনাৰ উদাহৰণবোৰ কি হ'ব চোৱা ক্ৰেডিটৰ্ছ পাওনাদাৰ লিগেল অব্লিগেশ্যনছ বিধিবদ্ধ দেনাসমূহ এনি আউটষ্টেণ্ডিং লাইবিলিটিজ এণ্ড এক্সপেন্সেছ অপ্ৰদত্ত যিকোনো দেনা আৰু খৰচ এডভান্সেছ অফ কাষ্টমাৰ্ছ গ্ৰাহকৰ অগ্ৰিম এটচেট্ৰা চ' এইবোৰ হৈছে চলিত দেনাৰ উদাহৰণ বা কাৰেণ্ট লাইবিলিটিজৰ এক্সাম্পলছ অ'কে এতিয়া আমি কাৰেণ্ট এছেটছ পালোঁ কাৰেণ্ট লাইবিলিটিজ পালোঁ কাৰেণ্ট এছেটছবোৰ হৈছে চলিত সম্পদ যিবোৰ সম্পত্তি আমি কেছলৈ ট্ৰেন্সফাৰ কৰিব বা কেছলৈ কনভাৰ্ট কৰিবলৈ পাৰোঁ কেছলৈ নগদ পইচাত পৰিৱৰ্তন কৰিব পাৰোঁ
আৰু ইয়াৰ এক্সাম্পল পালোঁ যে কেছ ইন হেণ্ড, বিল ৰিচিভেবল, ডেটাৰ্ছ, ৰ মেটেৰিয়েলছ, ৱৰ্ক ইন প্ৰগ্ৰেছ, প্ৰিপেইড এক্সপেন্সেছ এটচেট্ৰা। তাৰপিছত আমি পালোঁ মিনিং অফ কাৰেণ্ট লাইবিলিটিছ। কাৰেণ্ট লাইবিলিটিছ চলিত দেনা, সেইটো হ'ল যিবোৰ দিবলগীয়া টকা আমাৰ এবছৰৰ ভিতৰত দিব লাগে, সেইবোৰ হৈছে কাৰেণ্ট লাইবিলিটিছ। আৰু কাৰেণ্ট এছেটছবোৰো এবছৰৰ ভিতৰতে কনভাৰ্ট কৰে টকাবোৰ নগদ টকালৈ। আৰু কাৰেণ্ট লাইবিলিটিছৰ এক্সাম্পলছ আমি কি পালোঁ? ক্ৰেডিটাৰ্ছ, বিলছ পেয়েবল, আউটষ্টেণ্ডিং এক্সপেন্সেছ, এডভান্সেছ ৰিচিভ ফ্ৰম কাষ্টমাৰ্ছ, এইবোৰ। চ' ক্লিয়াৰ হ'লনে? আহা আমি নেক্সট টপিকলৈ যাওঁ, ডেট ইজ টাইপছ অফ ৱৰ্কিং কেপিটেল। টাইপছ অফ ৱৰ্কিং কেপিটেল, কাৰ্যকৰী মূলধনৰ যিটো ধাৰণা বা তাৰ প্ৰকাৰ, সেই দুই প্ৰকাৰৰ আছে, ঠিক আছে। ৱৰ্কিং কেপিটেল, দেৰ আৰ টু টাইপছ অফ ৱৰ্কিং কেপিটেল, দিজ আৰ গ্ৰছ ৱৰ্কিং কেপিটেল এণ্ড নেট ৱৰ্কিং কেপিটেল, ঠিক আছে। গ্ৰছ ৱৰ্কিং কেপিটেল, গ্ৰছ ৱৰ্কিং কেপিটেল মুঠ কাৰ্যকৰী মূলধন, মুঠ কাৰ্যকৰী মূলধন, গ্ৰছ ৱৰ্কিং কেপিটেল। আৰু যিটো নেট ৱৰ্কিং কেপিটেল তাৰমানে হ'ল প্ৰকৃত কাৰ্যকৰী মূলধন, ঠিক আছে। এতিয়া গ্ৰছ ৱৰ্কিং কেপিটেল, মুঠ কাৰ্যকৰী মূলধন মানে কি? ইট ৰিফাৰ্ছ টু টোটেল ইনভেষ্টমেণ্ট মেড ইন কাৰেণ্ট এছেটছ টেকেন টুগেডাৰ, মানে চলিত সম্পত্তিৰ ওপৰত কিমান টকা বিনিয়োগ কৰিলে, মানে কিমান পইচা ইয়াত ইনভেষ্ট কৰিলে, কাৰেণ্ট এছেটৰ ওপৰত কিমান পইচা ইনভেষ্ট কৰা হ'ল, সেইটোকে গ্ৰছ, তাৰ টোটেল এমাউণ্টটো জনা যায়, সেইটো হ'ল গ্ৰছ ৱৰ্কিং কেপিটেল। গ্ৰছ ৱৰ্কিং কেপিটেল ইকুৱেল ছাম টোটেল অফ অল কাৰেণ্ট এছেটছ। বুজি পালা? গ্ৰছ ৱৰ্কিং কেপিটেল, গ্ৰছ ৱৰ্কিং কেপিটেল হ'ল কাৰেণ্ট এছেটছত কিমান টকা খৰচ কৰা হ'ল তাৰে মুঠ মানে হিচাপটো বুজায়, সেইটো হ'ল গ্ৰছ ৱৰ্কিং কেপিটেল। অ'কে, এতিয়া মুঠ কাৰ্যকৰী মূলধন সমান সকলো চলিত সম্পত্তিৰ সৰ্বমুঠ। গ্ৰছ ৱৰ্কিং কেপিটেল ইকুৱেল ছাম টোটেল অফ অল কাৰেণ্ট এছেটছ। এইটো হ'ল ফাৰ্ষ্ট টাইপ অফ ৱৰ্কিং কেপিটেল। চ' নেক্সট টাইপ অফ ৱৰ্কিং কেপিটেল ইজ নেট ৱৰ্কিং কেপিটেল, প্ৰকৃত কাৰ্যকৰী মূলধন। নেট ৱৰ্কিং কেপিটেল মানে কি? ইন নেৰো চেন্স দ্য টাৰ্ম ৱৰ্কিং কেপিটেল ৰিফাৰ্ছ টু দ্য নেট ৱৰ্কিং কেপিটেল। এনেই শ্বৰ্টকৈ বুজিব হ'লে ৱৰ্কিং কেপিটেলটো কি বুলি কোৱা হয়? নেট ৱৰ্কিং কেপিটেল বুলিও জনা যায়। অ'কে, চ' নেট ৱৰ্কিং কেপিটেল ইজ দ্য এক্সেছ অফ কাৰেণ্ট এছেটছ অভাৰ কাৰেণ্ট লাইবিলিটিছ। তাৰমানে হ'ল মুঠ চলিত দেনাৰ ওপৰঞ্চি মুঠ চলিত সম্পত্তি, মুঠ চলিত দেনাৰ ওপৰঞ্চি মুঠ চলিত সম্পত্তি, মানে কাৰেণ্ট এছেটছ, কাৰেণ্ট লাইবিলিটিছতকৈ কাৰেণ্ট এছেট যেতিয়া বেছি হ'ব সেইটো নেট ৱৰ্কিং কেপিটেল বুলি কোৱা হৈছে। এতিয়া নেট ৱৰ্কিং কেপিটেলটো পজিটিভ বুলিও কোৱা যায়, নিগেটিভ বুলিও কোৱা যায়। খুব ইম্পৰ্টেণ্ট এই মাজৰ টপিকটো যে নেট ৱৰ্কিং কেপিটেল কেতিয়া পজিটিভ কোৱা হ'ব বা নেট ৱৰ্কিং কেপিটেল কেতিয়া নিগেটিভ হৈছে বুলি কোৱা হ'ব। মানে নেট ৱৰ্কিং কেপিটেলটো বা প্ৰকৃত কাৰ্যকৰী মূলধনত ধনাত্মক বা ঋণাত্মক কেতিয়া কোৱা হয়, ঠিক আছে। মুঠ চলিত সম্পত্তিৰ পৰিমাণ যেতিয়া মুঠ দেনাৰ পৰিমাণতকৈ অধিক হয়, মানে যেতিয়া টোটেল কাৰেণ্ট এছেটছ যিমানবোৰ টোটেল যিমান কাৰেণ্ট এছেটছ আছে তাত কাৰেণ্ট এছেটছ টোটেল কাৰেণ্ট লাইবিলিটিছতকৈ টোটেল কাৰেণ্ট এছেটছ বেছি হ'ব, মানে লাইবিলিটিছ কম হ'ব আৰু টোটেল কাৰেণ্ট এছেটছ বেছি হ'ব, তেতিয়া পজিটিভ বুলি কোৱা হ'ব নেট ৱৰ্কিং কেপিটেলত। কিন্তু যেতিয়া টোটেল কাৰেণ্ট এছেটছ যদি টোটেল কাৰেণ্ট লাইবিলিটিছতকৈ কম হ'ব তেতিয়া আমি নিগেটিভ বুলি কোৱা হ'ব। যেতিয়া মুঠ চলিত সম্পত্তিৰ পৰিমাণ মুঠ দেনা পৰিমাণতকৈ কম হ'ব, এছেটছ টোটেল এছেটছ কম হ'লে, কাৰেণ্ট এছেটছ কম হ'লে নিগেটিভ বুলি কোৱা হ'ব, আৰু যেতিয়া টোটেল কাৰেণ্ট এছেটছ যেতিয়া লাইবিলিটিছতকৈ বেছি হ'ব তেতিয়া পজিটিভ বুলি কোৱা হ'ব। অ'কে, চ' এই পইণ্টটো খুব ইম্পৰ্টেণ্ট হয়, ভালকৈ মনোযোগ দিবা।
সো ইয়াত এটা ফৰ্মুলা আছে যে নেট ৱৰ্কিং কেপিটেলৰ ফৰ্মুলা কি হ'ব কেতিয়া আমি নেট ৱৰ্কিং কেপিটেল কম যেতিয়া টোটেল কাৰেণ্ট এছেটছ এক্সিডছ টোটেল কাৰেণ্ট লাইবিলিটিজ টোটেল কাৰেণ্ট এছেটছ মাইনাছ টোটেল কাৰেণ্ট লাইবিলিটিছতকৈ কাৰেণ্ট এছেটছ বেছি হ'ব ওকে প্ৰকৃত কাৰ্যকৰী মূলধন সমাংশ মুঠ চলিত সম্পত্তি বিয়োগ মুঠ চলিত দেনা সো আজিৰ টপিক ইমানতে সামৰিছোঁ কিবা প্ৰবলেম হ'লে বুজাত মোৰ নেক্সট ক্লাছত সুধিবা ওকে সো দ্যাটছ অল ফৰ টুডে থ্যাংক ইউ এভৰিৱান